हेलो दोस्तों वेलकाम आपनाक आजिर এই গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপুনিও হয়তো ফৰস্ক্ৰীনক লৈ বহুত এটা ডিপ্ৰেছনত পৰি আছে। আজি আমি ফৰস্ক্ৰীনৰ বিষয়ে এনালাইসিস কৰিম আৰু ফৰস্ক্ৰীন আমাক কেতিয়া আকৌ পৰৱৰ্তী আমাৰ দামটো বাঢ়িব বিস্তাৰিত জানিম। আজিৰ ভিডিঅ'খন বহুত ইম্পৰ্টেন্ট সৰু এটা ভিডিঅ' আশা কৰোঁ লগতে থাকিব আৰু যদি চেনেলত নতুন হয় নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলো পৰৱৰ্তী আপডেট আপুনি সকলোতকৈ আগত পাই যায়। আজি আমি মেটাফৰ্সৰ এফএমএছৰ আমি আপডেট জানিম লগতে যিসকলে নেকি ফৰস্ক্ৰীনক লৈ অলপ ডিপ্ৰেছনত পৰি আছে অলপ নাৰ্ভাছ হৈ আছে যে আমাৰ ফৰস্ক্ৰীনৰ দামটো এইটোৱে আছে $2.77 আছে এতিয়াও কেতিয়া বাঢ়িব কেতিয়া আমি বিক্ৰী কৰিম কেতিয়া আমাৰ টকা ভাল এটা পৰিমাণে আমাৰ ৰিটাৰ্ণ আহি যাব। গতিকে তেওঁলোকৰ কাৰণে কৈছোঁ অলপ মাত্ৰ ধৈৰ্য ধৰক। মাত্ৰ আমাৰ 25 পৰা 35 দিনৰ ভিতৰত আমাৰ ওপেন মাৰ্কেটত ফৰস্ক্ৰীন আহিবই, টেনশ্যন কৰিবলৈ দৰকাৰ নাই। এইটো আপুনি নিশ্চিত থাকক যে আমাৰ ফৰস্ক্ৰীনটো যিমান সময় লৈছে যেহেতু আমাৰ 1 বছৰ প্লাছ ওপৰতে হৈ গৈছে আমাৰ ফৰস্ক্ৰীনটো আমাৰ মেটাফৰ্সৰ আণ্ডাৰত আমাৰ মাল্টি মাইনিং ষ্টাৰ্ট হৈছিল যেহেতু $0.25 আমাৰ ষ্টাৰ্ট হৈছিল আজি $2.77। গতিকে ইয়াত যদি চিন্তা অলপ কৰে যদি অলপ ফিল কৰে নিশ্চয় গমে পাইছে আমাৰ প্ৰায় 12 গুণ আমাৰ ৰিটাৰ্ণ হৈছে। গতিকে আমাৰ যিমান ক্ৰিপ্টো মাৰ্কেটত যিমান কইনছ আছে সকলো কইনছতকৈ আমাৰ ফৰস্ক্ৰীনটো বহুত এটা আলাদা এটা সিস্টেম যিটো সিস্টেমত নেকি আমাৰ ফৰস্ক্ৰীন কেতিয়াও আৰু দামটো নকমে সদায় ওপৰলৈ যাব। সেইটো কাৰণে আমাৰ ফৰস্ক্ৰীনটো ওপেন মাৰ্কেটত অতি সোনকালে দিয়া হোৱা নাই, বহুতো এটা সিস্টেমৰ মাজেদি আমাৰ ফৰস্ক্ৰীনটো আমাৰ মাৰ্কেটত আহিব তাৰ কাৰণে অলপ সময় লৈছে। আৰু যদি এটা আপুনি অলপ নাৰ্ভাছ হৈ যায় যে আমাৰ ফৰস্ক্ৰীনটো কেতিয়া আহিব কৰে তেনেহ'লেতো আপোনাৰো অলপ মনৰ দুৰ্বলতা আহি যাব আৰু আপুনি বিক্ৰী কৰিবলৈ বিচাৰিব। গতিকে এইটো আপোনাৰ মৰ্জি আপুনি বিক্ৰী কৰিব পাৰে। গতিকে আহক আজিৰ আমি আপডেটটো জানো। বেষ্টিজৰ প্ৰথম পৰ্যায় আমাৰ চলি আছে যেহেতু যোৱাকালি আমাৰ ফৰস্ক্ৰীনৰ দামটো মানে বিক্ৰী কৰা আৰু কিনাটো আমাৰ বন্ধ হৈছিল আজি আকৌ ষ্টাৰ্ট হৈছে। এফএমএছ বিক্ৰী পুনৰ আৰম্ভ কৰা হৈছে। টোকেন ক্ৰয় কৰা আৰু অৰ্ডাৰ দিয়াৰ কাৰ্যসমূহ সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ। মই ফাৰ্ষ্টতে কৈছোঁ আমাৰ যোৱাকালি ফৰস্ক্ৰীনৰ দামটো ফৰস্ক্ৰীনটো আমাৰ বিক্ৰী কৰা আৰু কিনাৰ আমাৰ সুবিধাখন যোৱাকালি আমাৰ ষ্টপ হৈ আছিল আকৌ আজি ষ্টাৰ্ট হৈছে সকলোৰে বাবে। ফৰস্ক্ৰীন বেষ্টিঙৰ প্ৰথম পৰ্যায় সফল আৰম্ভণিৰ কথাও ঘোষণা কৰি আমি আনন্দিত হৈছোঁ যেহেতু আজিৰ আপডেটখন আমাৰ বহুত এটা ইম্পৰ্টেণ্ট। গতিকে এইকাৰণেই ফৰস্ক্ৰীন বেষ্টিঙৰ প্ৰথম পৰ্যায় আমাৰ সম্পূৰ্ণ সফলতাৰে সফল হৈছে। গতিকে এই কথা ঘোষণা কৰি মিষ্টাৰ লাডুৰ তৰফৰ পৰা ছিষ্টেমৰ মাজৰ পৰাও আনন্দিত ঘোষণা কৰিছে। গতিকে আমিও আনন্দিত যে আমাৰ ফৰস্ক্ৰীনৰ ছিষ্টেমবোৰ ষ্টেপ বাই ষ্টেপ আমাৰ মাজলৈ আহিছে যাৰ পৰিস্থিতিত আমাৰ ফৰস্ক্ৰীনৰ আকাশ চোৱা ভেলুটো আমি নিজৰ হাতেৰে আমি আগবঢ়াই লৈ যাম। এফএমএছ বিনিয়োগ কৰাটো হৈছে টোকেনৰ দীৰ্ঘম্যাদী বিকাশ আৰু স্থিৰতা নিশ্চিত কৰিবলৈ টোকেনসমূহ ক্ৰমান্বয়ে আনফ্ৰিজ কৰা। আমাৰ ফৰস্ক্ৰীনটো বিনিয়োগ কৰা হৈছে আমাৰ ছিষ্টেমৰ আমাৰ সকলো ছিষ্টেমৰ এটাই আমাৰ উদ্দেশ্য দীৰ্ঘম্যাদী আমাৰ ফৰস্ক্ৰীনটো দীৰ্ঘম্যাদী হোৱা আৰু স্থিৰতা নিশ্চিত কৰিবলৈ আমাৰ টোকেনসমূহ ক্ৰমান্বয়ে আনফ্ৰিজিং কৰা হৈছে। ষ্টেপ বাই ষ্টেপ আমাৰ আগুৱাই গৈ আছে। বৰ্তমান পূৰ্বৰ বিক্ৰীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন ফৰস্ক্ৰীনৰ ধাৰীৰ বাবে মাত্ৰ 5% টোকেনহে উপলব্ধ। আমি যোৱাকালি আপডেটত কৈছিলোঁ আমাৰ ফৰস্ক্ৰীনটো বৰ্তমান এটা মাহৰ কাৰণে আপুনি মাত্ৰ 10% ফৰস্ক্ৰীনহে আপুনি বিক্ৰী কৰিব পাৰিব যিটো নেকি আমাৰ আজিৰ কাৰণে 5% ৰখা হৈছিল যেহেতু আমি আজি যদি 1 মাহৰ 10% আমাৰ 10%ৰ পৰা আপুনি 5% আজিয়ে বিক্ৰী কৰিব পাৰিব। গতিকে সকলোৱে কৰিছে আৰু কৰিও আছে। এফএমএছৰ আন 5% মাহৰ ভিতৰতে আমাৰ এইটো আকৌ ষ্টাৰ্ট হৈ যাব। এফএমএছৰ আন 5% এমাহৰ ভিতৰতে অৰৈখিকভাৱে আনফ্ৰজেন কৰা হ'ব। আমাৰ ইয়াত এটা উদাহৰণ দিছে আমি ফাৰ্ষ্টত উদাহৰণটো চাই লওঁ। যেহেতু আমাৰ ফৰস্ক্ৰীনটো আমাৰ 1 মাহৰ কাৰণে 10% ফৰস্ক্ৰীন ৰখা হৈছে আমি বিক্ৰী কৰিব পাৰিম 10%, ইয়াতকৈ আমি বেছি নোৱাৰোঁ।
গতিকে তাৰে ভিতৰত আমাৰ 5%টো আজিৰ কাৰণে ৰখা হৈছিল, যাতে আমাৰ বেষ্টিংখন যেতিয়া আমাৰ ষ্টাৰ্ট হৈছে লগে লগে আপুনি 5% ফৰ্চকইনটো চেলিং কৰিব পাৰে, আৰু সেইটো আমাৰ অলৰেডি চলিছে আজি। আৰু ইয়াত আমাৰ উদাহৰণটো ফাৰ্ষ্টত চাই লওঁ। যদি আপুনি ইতিমধ্যে বেষ্টিং আৰম্ভ হোৱাৰ আগতে 1% টোকেন বিক্ৰী কৰিছে, যদি আপুনি যিহেতু আমাৰ ফৰ্চকইনৰ দামটো প্ৰায় একমাহ ধৰি হল্ড হৈ আছে $2.77, গতিকে আপুনি ইতিমধ্যে যদি ফৰ্চকইন আকৌ আগতে বিক্ৰী কৰিছিলে, তেতিয়া আপুনি প্ৰথম দিনটোৰ আনলক 5%ৰ পৰা -1% ইকুৱেল টু 4% হ'ব। যদি আপুনি আগতে 1% ফৰ্চকইন বিক্ৰী কৰিছিলে, তেতিয়া আপুনি 5%ৰ পৰা আপোনাৰ 1% মাইনাছ কৰা হৈ যাব। তাৰমানে আপুনি যিটো বিক্ৰী কৰিছে সেইটো ইয়াত এড হৈ আছে, তেতিয়া আপুনি 4%হে বিক্ৰী কৰিব পাৰিব, আৰু এমাহৰ ভিতৰত 5%। আৰু আপুনি এইটো চলন্ত মাহৰ আপুনি আকৌ 5% ফৰ্চকইন আকৌ বিক্ৰী কৰিব পাৰিব, ইয়াত কোনো বাধা নাই, ইয়াতকৈ বেছি নোৱাৰে। এইটো মাত্ৰ চিন্তাশীল FMS টোকেন মিক্সৰ আৰম্ভণিহে। আমাৰ যিহেতু ষ্টেপ বাই ষ্টেপ ফৰ্চকইনৰ আমাৰ ডিজাইনটো আমাৰ চলিছে, গতিকে এইটো আমাৰ এটা বেষ্টিঙৰ এটা প্ৰথম আৰম্ভণি। আৰু আমাৰ এই আৰম্ভণিতে আমাৰ সকলোৰে নিশ্চয় বহুতো উপকাৰ হৈছে, কাৰণ যিসকলে নেকি ফৰ্চকইন অলপ বিক্ৰী কৰিম বুলি ভাবিছিলে আৰু লেট হৈছিল, যিহেতু আগতে ফৰ্চকইন বিক্ৰী কৰাত বহুতো লেট হৈছিল, অৰ্ডাৰ লগাব লাগিছিল, আৰু অৰ্ডাৰটো এসপ্তাহ 15 দিন 20 দিনতহে আমাৰ অৰ্ডাৰটো ফুলফিল হৈছিল, এতিয়া আমাৰ লগে লগে হৈ আছে। পৰৱৰ্তী পদক্ষেপটো হ'ল FMS ডিফ্ৰেচিং সূচীৰ আৰু 90%ৰ বাবে শুক্ল বাছনি কৰা। আমাৰ পৰৱৰ্তী যিটো ষ্টেপ আহিছে, যিহেতু 10% আপুনি ফৰ্চকইন বিক্ৰী কৰিব পাৰিব এইটো মাহত, পৰৱৰ্তী 90%টো আমাৰ ডিফ্ৰষ্টিং সূচীৰ অন্তৰ্গত এইটো শুক্লভাৱে বাছনি কৰা হৈছে। ইয়াৰ উপৰিও আমি মূল্য শক্তিশালী কৰিবলৈ আৰু FMSৰ চাহিদা বৃদ্ধি কৰিবলৈ ডিজাইন কৰা অতিৰিক্ত ডিফ্ৰেশ্যনেৰী এলগৰিদম উন্মোচন কৰিম। আমাৰ ইয়াত বহুতো ইম্পৰ্টেণ্ট টপিকটো হৈছে আমাৰ FMSৰ চাহিদাখন বৃদ্ধি কৰিবলৈ ডিজাইন কৰা অতিৰিক্ত ডিফ্ৰেশ্যনেৰী আমাৰ যিটো এলগৰিদমটো অহা আমাৰ কেইদিনমানৰ ভিতৰত আৰম্ভ হ'ব, আৰু তাতে আমাৰ ফৰ্চকইনৰ দামটো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু আমাৰ ফৰ্চকইনটো আপুনি জানেই ইতিমধ্যে ভাল এটা আমাৰ ৰিটাৰ্ণ আহিছে, আৰু আমাৰ অ'পেন মাৰ্কেটত আহি যোৱাৰ লগে লগে আৰু কেনে এটা পৰিস্থিতিত আমাৰ ফৰ্চকইনটো বজাৰত হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰিব, তাৰে কাৰণে আমাৰ ফৰ্চকইনটো ষ্টেপ বাই ষ্টেপ সকলো এলগৰিদমৰ মাজেদি পাৰ কৰি আমাৰ মাজলৈ আহি আছে। আৰু আশা কৰোঁ আজিৰ টপিকখন নিশ্চয় আপোনাৰ কিবা নহয় কিবা উপকাৰত আহিছে, অলপ নহয় অলপ বুজিব পাৰিছে। গতিকে আজি এইখিনিয়ে, আমি পৰৱৰ্তী বেলেগ টপিকৰ সৈতে লগ হ'ম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। জয় মাতা ফৰ্চ, জয় অসম।